ফেট লছ কৰিবলৈ তেল চেনি ময়দা খাবলৈ মানা কৰা হয়। গতিকে আজি এয়া পাপৰক তেল নিদিয়াকৈ বনাই দেখাম। এয়া নাখালেও হয়, কিন্তু মানুহে ভাজি তৰকাৰীখিনি তেল নিদিয়াকৈ বনাব নোৱাৰি বুলি ভাবে। গতিকে মই দেখাব বিচাৰিছোঁ যে এইবোৰো বনাব পাৰি। গতিকে ভাজি তৰকাৰীটো এনেও বনাব পৰা যাব। একদম সহজ পদ্ধতি হয়, একেবাৰে চিন্তা নকৰিব। আমি এটা কেৰাহী গৰম কৰি ল'ম। প্ৰথমতে গৰম কেৰাহী এটাত নিমখ ঢালি দিম। নিমখ আমি খোৱা নিমখটোৱেই। তো আপোনালোকে ভাবিব পাৰে নিমখখিনি বেয়া কৰিব ওলাইছে। ভাই বেয়া নহয়, এই নিমখখিনি আপুনি ৰাখি থ'ব পাৰিব, আকৌ কেতিয়াবা ভাজিব নহয়, বা ভাজি তৰকাৰীটো দিব পৰা যায়। তো এইখিনি প্ৰথমতে অলপ গৰম কৰি লয়। হয়তো বালিটো ভাজিব পৰা গ'লহেঁতেন, কিন্তু মই বালিৰ ব্যৱস্থা কৰা নাই। বালি কোনে বিচাৰি থাকিব আৰু সেইবোৰ চাফাও কৰিব লাগিব। গতিকে এইটো সহজ। গতিকে আমি সেই গৰম নিমখত এই পাপৰখিনি দি দিছোঁ, দি এনেকৈ লৰাই থাকিম। আপুনি দোকানত গ'লে চাগুৰ বিচাৰিব, কাৰণ ময়দাৰ আনিব নালাগে, আমি ময়দা নাখাওঁ যিহেতু। কিছুমান পাপৰ ময়দাৰ থাকে। এয়া চাওক, অলপমান লৰোৱাৰ পিছত ই ফুলিবলৈ আৰম্ভ কৰিলে। এয়া ভালকৈ চাওক, একেবাৰে ফুলি গৈছে তেলত ভজাৰ নিচিনা। চাওক, তো এইখিনিও যদি এনেকৈ যদি উঠাব বিচাৰে উঠাব পাৰিব। এনেকৈ এয়া উঠিয়ে গ'ল, নিমখখিনি পৰি গ'ল। যদি এইটোও কৰিব দিগদাৰ হয়, এখন ডাঙৰ চালনী টাইপ এখন লৈ ল'ব, চালনীৰ নিচিনা। তাৰপিছত এনেকৈ ইয়াৰ ওপৰত দি দিলেই হ'ল, পেলাই লৰাই দিব। সেই সময়ত কাৰোবাৰ হাতত এনেকুৱা ডাঙৰ চালনী নাথাকিব পাৰে, সেইকাৰণে মই এই জালনাখনতে কৰিব পাৰি বুলি দেখাইছোঁ। এয়া হৈ গ'ল। এয়া চাওক, এইটো মচমচীয়া হৈছে। এয়া দেখিছেনে, শব্দ শুনিছে? এয়া এইটো এয়া হৈ গ'ল। এইখিনি এইটো মই ইয়াতে দেখাই দিছোঁ আপোনাক। এইটো এয়া চাওক, শব্দ শুনিছেনে? এয়া চাওক, শব্দটো শুনিবলৈ চেষ্টা কৰিব। কেৰাহীৰ পৰা উঠাওঁতে কিন্তু ভালকৈ জোকাৰি ল'ব দেই, কাৰণ ফাকে ফাকে নিমখবোৰ সোমাই যাব পাৰে যে। নহ'লে কেতিয়াবা কামোৰ মাৰোঁতে নিমখ বেছিকৈ গ'লে সেইটো এটা বাহানা ওলাই যাব। এনেকৈ বনাব নোৱাৰি, নিমখীয়া হৈ থাকে। মানুহে বাহানা কৰি ভাল পায়তো। গতিকে এইটোৱে কথা, চব বনাব পাৰি, চব খাব পাৰি। মেইন কথাটোৱে হ'ল ইণ্টাৰেষ্ট। আপোনাক লাগে নে নালাগে? যদি আপোনাক লাগে পেট কমাবলৈ, ৱেট কমাবলৈ, তেনেহ'লে খানাটো মেইন, তেল চেনি ময়দা এৰিবই লাগিব। গতিকে বাহানা চাহানাবোৰ কৰিবলৈ বাদ দিয়ক, চেষ্টা কৰক নিজক ভাল পাবলৈ, নিজক ধুনীয়া কৰিবলৈ, কমপ্লিট ধুনীয়া কৰিবলৈ। অকল মুখখন নহয়, গোটেই দেহাটো যাতে ধুনীয়া হয়, সেইটোৰ কাৰণে আমি চেষ্টা কৰিব লাগিব।